নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ ডিছকাছ কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেঞ্চি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকে চাকৰিৰ পৰা আপডেট দি থাকোঁ। আজি আপোনালোকৰ আহিছে ষ্টিল কোম্পানীৰ চাকৰি, ভালেমান ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, ডিমা হাছঙৰ পৰা আদি কৰি আপাৰ আছামৰ পৰা আদি কৰি বৰাক ভেলীলৈ আছে, লৱাৰ আছামটো আছে, চেণ্ট্ৰেল আছামো আছে। ৱাক-ইন ইণ্টাৰভিউ হ'ব কিছুমান ডাইৰেক্ট, আৰু ক্লাছ 10-12 পাছ ডিগ্ৰী লেভেলৰ চাকৰি গোটেইকেইটা। ভিডিঅ'টো সম্পূৰ্ণ চাওক যাতে বস্তুখিনি ভালদৰে বুজি পায়। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। ষ্টাৰ চিমেণ্ট কোম্পানী ভেকেঞ্চি চলি আছে, FMCG কোম্পানী ভেকেঞ্চি চলি আছে, ডাইৰেক্ট ৱাক-ইন ইণ্টাৰভিউ, HDFC বেংকৰ ATMৰ ভেকেঞ্চি চলি আছে। তাৰপিছত অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, ICICI বেংকৰ ভেকেঞ্চি, ফাইনেন্স বেংকৰ ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব ভেকেঞ্চি 2024 চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চিও চলি আছে। চ' বহুত ভেকেঞ্চি সদায় আহিয়ে থাকে। যোনে ভিডিঅ'বোৰ ৰেগুলাৰ চাই নিশ্চয় জানে, বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে। আৰু আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ লৈ আহিছোঁ। চেণ্ট্ৰেল আছাম, ডিমা হাছাও, আপাৰ আছাম, তিনিচুকীয়া, বৰাক ভেলী, কাছাৰ, তাৰপিছত আপোনালোকৰ ৱাক-ইন ইণ্টাৰভিউ আছে। চ' ভিডিঅ'টো সম্পূৰ্ণ চাওক, ভালেমান ভেকেঞ্চি আপোনালোকৰ আহিছে। প্ৰথম ভেকেঞ্চি এটা ছেমি গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ পৰা ভেকেঞ্চি, ড্ৰাইভাৰৰ ভেকেঞ্চি, কণ্ট্ৰেকচুৱেল বেচিছৰ কাৰণে। হেড অফিচ গুৱাহাটীত আছে। কণ্টেক্ট নম্বৰ দিয়া আছে। SSLC মানে ক্লাছ 10 পাছ হ'লে হ'ল, 5 বছৰ ড্ৰাইভিঙৰ অভিজ্ঞতা লাগিব, এজ হ'ব লাগিব 25 to 35 ইয়াৰ্ছৰ ভিতৰত। আৰু লোকেশ্যন ৰেচিডেণ্ট নিয়াৰ সৰুসজা, লখৰা, নালাপাৰা, ভেটাপাৰা লোকেলিটি, আৰু চেলাৰী 18,000 পাৰ মান্থ পাব। ভেকেঞ্চি মুকুন্দ ছিষ্টেম এণ্ড নেটৱৰ্কিঙৰ পৰা ভেকেঞ্চি, মুকুন্দ গ্ৰুপৰ পৰা ভেকেঞ্চিটো আপোনালোকৰ আহিছে। একাউণ্ট এক্সিকিউটিভৰ ভেকেঞ্চি, এইটো কাৰণে কোৱালিফিকেশ্যন বা অৰ্হতা BCom বা MCom পাছ কৰা হ'লে হ'ল, আৰু টেলি নলেজ অলপমান হ'ব লাগিব, যিহেতু একাউণ্টৰে কাম কৰিব লাগিব, আৰু একাউণ্টৰ কাম চবেই জানে, টেলিত আজিকালি হয়। আৰু এক্সেলৰ বেছিক নলেজটো হ'ব লাগিব। জব লোকেশ্যন উলুবাৰী, গুৱাহাটী। ইমেইল ID দি আছে। কোনটো পষ্টত আবেদন কৰিছে হেডিঙত লিখি দিব। এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ একাউণ্ট এক্সিকিউটিভ বুলি লিখি পঠাই দিলে হ'ল। সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে চিনক্ৰনিক মেডিকেল চিষ্টেমৰ পৰা ভেকেঞ্চি। এইটো এটা হাইলি ৰেপুটেড ফাৰ্ম হয়। ফিল্ড অফ মেডিকেল ইকুইপমেণ্টৰ কাৰণে হায়াৰিং কৰা হৈছে। ছাৰ্ভিচ ইঞ্জিনিয়াৰ ইন ভেৰিয়াছ লোকেশ্যন অফ আছাম। ইমেইল ID দি আছে। এক্সপিৰিয়েঞ্চ অফ ফ্ৰেছাৰ্ছক চবে পাৰিব। কোৱালিফিকেশ্যন ফৰ ছাৰ্ভিচ ইঞ্জিনিয়াৰ এণ্ড এপ্লিকেশ্যন বায়'মেকানিকেল, BSc নাৰ্ছিং বা ডিপ্ল'মা ইলেক্ট্ৰনিক বা মেকানিকেল কৰা হ'লে হ'ল 4 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি আপোনালোকৰ আহিছে ছান ভেলী হস্পিটেল, পূৰ্বাঞ্চল পথ, মুজফৰনগৰ, GS ৰোড, গুৱাহাটী। আৰু পেথলজিষ্টৰ কাৰণে ভেকেঞ্চি, এইটো কাৰণে MD বা DCP ইন পেথলজি উইথ মিনিমাম 1 year এটা অভিজ্ঞতা লাগিব। মাইক্ৰ'বায়'লজিষ্টৰ কাৰণে MD ইন মাইক্ৰ'বায়'লজি উইথ 1 year of অভিজ্ঞতা। আৰু ECG টেকনিচিয়ানৰ কাৰণে ডিপ্ল'মা ইন কাৰ্ডিক টেকন'লজি ফ্ৰম এ ৰিকমেণ্ড ইনষ্টিটিউট। ফ্ৰেছাৰ্ছো আবেদন কৰিব পাৰিব। লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 5 ফেব্ৰুৱাৰী। তাৰ আগতে আবেদন কৰা। কণ্টেক্ট নম্বৰ দিয়া আছে, ইমেইল ID দিয়া আছে। ভেকেঞ্চি আপোনালোকৰ আহিছে নাইচ ITIৰ পৰা ভেকেঞ্চি, ইনষ্ট্ৰাক্টৰৰ ভেকেঞ্চি, ইলেক্ট্ৰিকেল, মেকানিকেল আৰু ষ্টেন'গ্ৰাফি চিভিলৰ কাৰণে ভেকেঞ্চি। কোৱালিফিকেশ্যন ডিপ্ল'মা বা BTech কৰা হ'লে হ'ল। ইমেইল ID কণ্টেক্ট নম্বৰ দি আছে। 5 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি মেল মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি, হেল্থ ক্লিনিক এখনৰ পৰা। কণ্টেক্ট নম্বৰ দি আছে। 5 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক। কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই, কিন্তু আমাৰ মতে গ্ৰেজুৱেট হ'লে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। ভেকেঞ্চি গুৱাহাটী বেছ এখন আপোনালোকৰ ইনষ্টিটিউটৰ পৰা আহিছে। ফেকাল্টিৰ ভেকেঞ্চি, চাউণ্ড নলেজ হ'ব লাগিব, অট'কেড আৰু 3D Max এইবোৰ নলেজ হ'ব লাগিব। ইমেইল ID দিয়া নাই, ডাইৰেক্ট কণ্টেক্ট নম্বৰে দি আছে। 4 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদনটো কৰক। ভেকেঞ্চি আৰ্জেণ্টলি ৰিকুৱাৰমেণ্ট চিটুৱেশ্যন ভেকেণ্ট এটা আপোনালোকৰ আহিছে। লিডিং 4 ষ্টাৰ হোটেল ইন গুৱাহাটী ষ্টাফ আৰ্জেণ্টলি ৰিকুৱাৰ্ড। ষ্ট'ৰ কিপাৰৰ এটা ভেকেঞ্চি, মিনিমাম আপোনালোকৰ 4 বছৰ অভিজ্ঞতা হ'ব লাগিব, আৰু IDS ছফ্টৱেৰ নলেজখিনি হ'ব লাগিব। 12 পাছ বা গ্ৰেজুৱেট হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব চাগে। ইমেইল ID দিয়া আছে, আৰু হোটেল মেনেজমেণ্ট বেকগ্ৰাউণ্ড যাৰ আছে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। 4 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি IIFL সমাষ্টাৰ ভেকেঞ্চি, ফিল্ড HR এক্সিকিউটিভৰ ভেকেঞ্চি, ডাইৰেক্ট ৱাক-ইন ইণ্টাৰভিউ হ'ব। আপোনালোকৰ এবিলিটি টু ট্ৰেভেলিং কৰিব লাগিব। 60% ট্ৰেভেলিং হ'ব এইটো চাকৰিত। এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বা অৰ্হতা বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কৰা হ'লে হ'ল। বিজনেছ এডমিনিষ্ট্ৰেটৰ বা হিউমেন ৰিচোৰ্চ বা মেনেজমেণ্টত, আৰু বাল্ক হায়াৰিং কৰিব লাগিব, মানে বহুত বেছি এটা হায়াৰিং কৰিব লাগিব এটা চাকৰিত। এমপ্লয় মেনেজমেণ্টো কৰিব লাগিব। এড্ৰেছ দিয়া আছে, ইমেইল ID দিয়া আছে। 5 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি,
একুইজিশ্যন মেনেজাৰ কাৰেণ্ট একাউণ্ট ছেভিং একাউণ্ট চেলছ ব্ৰাঞ্চ বেংকিঙৰ কাৰণে 3 বছৰ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব ব্ৰাঞ্চ বেংকিং বিজনেছৰ আগতে কাম কৰা আৰু কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বা মাষ্টাৰ ডিগ্ৰী কৰা হ'লে হ'ল লোকেশ্যন গুৱাহাটী আছাম ইণ্টাৰেষ্টেড যেমন কেণ্ডিডেট আছে অভিজ্ঞতা যাৰ আছে 3 বছৰৰ ভিতৰত সিহঁতে নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব 5 ফেব্ৰুৱাৰীৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি ইকম এক্সপ্ৰেছৰ ভেকেঞ্চি MIS এক্সিকিউটিভৰ ভেকেঞ্চি জব লোকেশ্যন আছাম গুৱাহাটী নিয়াৰ মদনপুৰ টল প্লাজা আৰু জব ৰল হ'ব আপোনালোকৰ মেইনটেইন কৰিব লাগিব মেনুৱেল এটেণ্ডেঞ্চ অনবৰ্ডিং এক্সেট্ৰা আৰু অনলি এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে এপ্লাই কৰে যেন যাৰ এক্সপিৰিয়েঞ্চ নাই এপ্লাই নকৰিব আপোনালোকৰ গুড টাইপিং স্কিল তাৰপিছত আপোনালোকৰ গুড কমিউনিকেশ্যন এক্সেলত নলেজ হ'ব লাগিব ইংলিছ লিখিব জানিব লাগিব টাইপিঙো কৰিব জানিব লাগিব আৰু স্পিকিঙত জানিব লাগিব 13,000 পৰা 15,000 চেলাৰী পাব ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে 4 ফেব্ৰুৱাৰীৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি চিয়াম ষ্টিলৰ পৰা ভেকেঞ্চি ডিজিগনেশ্যনটো হ'ল মাৰ্কেটিং এক্সিকিউটিভ সেকেণ্ডাৰী চেলছৰ কাৰণে আৰু কেণ্ডিডেটজন কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'লে ভাল হয় তেতিয়া প্ৰেফাৰেঞ্চটো দিয়া হ'ব এইটোৰ কাৰণে আপোনালোকৰ কেণ্ডিডেটজন এক্সপাণ্ড কৰিব লাগিব ইনফ্লুৱেঞ্চাৰ বেছখিনি ইঞ্জিনিয়াৰ মেষ্টন PT কণ্ট্ৰেক্টৰখিনি চাই ল'ব পাৰে কণ্ডাক্ট কৰিব লাগিব মিটিং উইথ IHM ইঞ্জিনিয়াৰ মেছকন ফৰ প্ৰডাক্ট প্ৰেজেণ্টেশ্যন এণ্ড ডিছকাশ্যন অন লয়েলিটি স্কিম টু ড্ৰাইভ ডিমাণ্ড চ' এইখিনি পঢ়ি ল'ব নিজে পঢ়ি লৈ পেলাই যোনে ইণ্টাৰেষ্টেড হয় সেইটো এপ্লাই কৰিব পাৰে কোৱালিফিকেশ্যনখিনি মই কৈ দি আছোঁ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰেছাৰ্ছ BTech হ'লে এপ্লাই কৰিব পাৰিব ষ্ট্ৰং কমিউনিকেশ্যন স্কিল উইলিং টু ট্ৰেভেল এক্ৰছ এটা ষ্টেটত ট্ৰেভেলিং কৰিব ইচ্ছুক হ'ব লাগিব কেণ্ডিডেটজন এক্সেল পাৱাৰ পইণ্ট এইবোৰ নলেজ হ'ব লাগিব লোকেশ্যনকেইটা মই কৈ দিছোঁ আপাৰ আছাম তিনচুকীয়া চেণ্ট্ৰেল আছাম ডিমা আছাম বৰাক ভেলী কাছাৰ ডিষ্ট্ৰিক্ট ইমেইল ID দিয়া আছে তলত এপ্লাই কৰক আৰু যাক অৰিজিনেল কপিখন লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জইন কৰি থ'লে হ'ল টেলিগ্ৰাম বা হোৱাটছএপৰ তাতে মই কোনোবা এটা গ্ৰুপত দি দিম আপোনালোকে চাই ল'ব পাৰিব চ' ফ্ৰেণ্ড আজিলৈ মানে যে ভিডিঅ'টা চাই ভাল লাগে ভিডিঅ'টা এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে যোনে চাকৰি বিচাৰি আছে প্ৰাইভেট সিহঁতৰ লগত শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ এটা সুবিধা বা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা কৰি থাকক যেনেকুৱা আগলৈ এনেকুৱা ভাল জবাববোৰ পাই থাকে